পক্ষী উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা हजार 2000 নহয় 5 লাখ টকা ইমানবোৰ টকা কেনেকৈ যে যোগাৰ কৰিব মই ভাবিয়ে পোৱা নাই তাৰ মানে আপুনি কাৰোবাৰ পৰা টকা ধাৰলৈ ল'ব আগে পিছে মোৰ আনৰ পৰা টকা ধাৰ লোৱা অভ্যাস নাই এতিয়া বিপদত পৰিছো যেতিয়া উপায়টো নাই টকাখিনি লোৱা আৰু নিহাৰিকাক বচোৱা এতিয়া তোমাৰ এআই কৰ্তব্য মই তাকতো সেইকাৰণে কৰি দিছোঁ কেনেবাকৈ যদি কিবা খেলি মেলি কৰে এইবাৰ মই ঘটনা কৰিম মুঠতে এখন বিয়া হ'বই লাগিব মই বাৰু এইবিলাক কি কৰিব ওলাইছোঁ মা দেউতাই জোৰ কৰিলে বুলিয়ে মই এনেকৈ ছোৱালী চাবলৈ যাব নালাগিছিল মই এইখন বিয়াত মত দিব নোৱাৰোঁ মাহঁতৰ মনৰ আশা পূৰণ কৰিবলৈ গৈ মই নিজৰ বিপদ চপাই ল'ব নোৱাৰোঁ কি হ'ল কিয় ফোন কৰিছ মই তোলে যিকোনো সময়ত ফোন কৰিব নোৱাৰো নেকি নোৱাৰ যেতিয়া প্ৰয়োজন আছিল তেতিয়া ফোন কৰি তো ৰিচিভ নকৰিলি এতিয়া কিহৰ খবৰ ল'বলৈ ফোন কৰিছ উফ ৰবিচোন ইমান খং কৰিছ কিয় তই মোক ভুল ভাবিছ একো ভুল ভবা নাই মই বিপদৰ সময়তে প্ৰকৃত বন্ধুৰ স্বৰূপ ওলাই ধেত তই মোক কথাটো অলপ বুজিবলৈ চেষ্টা কৰচোন একো নুবুজো মই একোৱেই নুবুজো মই তই নাজান বৰ্তমান মই কিমান ডাঙৰ সমস্যাৰ মাজত ফচি আছো তাৰ মানে কি বিয়া একেবাৰে ফাইনেল হ'লে নেকি আজি ছোৱালী চাবলৈ গৈ মা দেউতাই প্ৰায় বিয়া ফাইনেল কৰি থৈ আহিছে মোৰ মাথাই কাম নকৰা হৈছে কি কৰিম একো ভাবিয়ে পোৱা নাই হ'ব ৰচোন তই ইমান টেনশ্যন ল'ব নালাগে এটা কাম কৰিম দে কাইলৈ তোক এবাৰ লগ কৰি ভালকৈ কথাখিনি পাতি ল'ম তাৰপিছত কি কৰিব পাৰি চাওঁ ছোৱালী চাইছেহে বিয়া একেবাৰে ফাইনেল হোৱা নাই নহয় ঠিক আছে তেন্তে কাইলৈ লগ পাম বাই কি হ'ল তুমি চাহকাপ খোৱাই নাই যে খোৱা আকৌ চাহকাপ ঠাণ্ডা হৈ যাব নহয় তুহাৰ কি হ'ল চাহকাপ হাতত লৈ থৰ লাগিলি যে কিবা চিন্তা হৈছে নেকি বৰ টেনশ্যনত পৰিছোঁ মা কি কৰিম একো ভাবি পোৱা নাই কিয় আকৌ কি সমস্যা হ'ল বৰ ডাঙৰ সমস্যাত পৰিছোঁ নিহাৰিকাৰ অপাৰেশ্যনৰ বাবে সিমানবোৰ টকাৰ প্ৰয়োজন অথচ এতিয়ালৈকে অলপো টকা মেনেজ কৰিব পৰা নাই
মোৰ হাতত যিখিনি টকা আছিল সেইখিনি পইচা হস্পিটেলৰ বিল দিওঁতেই গ'ল। তন্ময়ক মই এতিয়া কি বুলি ক'ম সেয়া ভাবি পোৱা নাই। সেইবাবে হস্পিটেল নগৈ এপাক ঘৰলৈকে আহিলোঁ। তই এইবোৰ কি কৈ আছ? কিয় তুমি এইবোৰ কথা একো গমেই নোপোৱা নেকি? নিহাৰিকাৰ অপাৰেশ্যনৰ কাৰণে টকাৰ যোগাৰটো হৈয়ে গ'ল। কি? তোমাক কোনে ক'লে? তন্ময়ে দেখোন নিজে আহি ঘৰৰ পৰা টকা লৈ গৈছে। তই গমেই নাপাৱ নেকি? কি কি কথা কৈছা তুমি এইবোৰ? ইমানবোৰ টকা তন্ময়ক কোনে দিলে? দুবৰীয়ে দিছে। কি? দুবৰীয়ে ইমানবোৰ টকা পালে ক'ৰ পৰা? তাইৰ লগৰ এজনৰ পৰা লৈছে। তোক তাই এতিয়ালৈকে জনোৱা নাই নেকি? দুবৰী, তুমি তাৰমানে টকা লোৱা কথাটো তুষাৰক জনোৱা নাই নেকি? নাই কোৱা। অলপ আগত তেওঁ আহি পাইছেহে। কম অৱশ্যে তেওঁ তন্ময়ৰ পৰা সকলো কথা গম পাইছেই চাগে। একো গম পোৱা নাই। টকা যোগাৰ কৰিব নোৱাৰাৰ চিন্তাত বহি আছিল। মইহে তাক এতিয়া ক'লো। হয় নেকি? তেওঁ কিবা কৈছে নেকি বাৰু? মুখেৰে একো মতা নাই, কিন্তু তাক দেখি মোৰ এনেকুৱা ভাৱ হৈছে কথাটো শুনি তাৰ ভীষণ খং উঠিছে আৰু খঙতে চাহ একাপ এৰি গুচি গৈছে। মই তোমাক কৈছিলোঁ নহয় আগতে যে তুষাৰক নজনোৱাকৈ এনেকৈ আনৰ পৰা টকা লোৱাটো ভাল কথা হোৱা নাই বুলি। কিন্তু মা, এনেকুৱা এটা বিপদৰ সময়ত ঘৰখনত টকাৰ প্ৰয়োজন আৰু মই সেইটোতো হয়, কিন্তু নিজৰ মানুহজনক একো নজনোৱাকৈ ল'ৰা এটাৰ পৰা ইমানবোৰ টকা লোৱাটো ভাল কথা হৈছে জানো? কিন্তু মা, এই বিপদৰ সময়ত কোনটো ভাল কোনটো বেয়া চিন্তা কৰি থকাতকৈ নিহাৰিকাৰ জীৱনটো কেনেকৈ বচাব পাৰি সেইটোহে ডাঙৰ কথা। আৰু মইতো কোনো বেয়া কামৰ বাবে টকা লোৱা নাই। কিন্তু তুমি কিবা বেয়া কামৰ কাৰণে পইচা লোৱা বুলি মই ক'ব যোৱা নাই, কিন্তু এনেকৈ লোকৰ পৰা ইমানবোৰ টকা লোৱা কথাটো মই সহজভাৱে ল'ব পৰা নাই। আৰু মই জানো তুষাৰেও কথাটো সহজভাৱে ল'ব পৰা নাই। অলকেশ দা লোকৰ মানুহ নহয় মা, তেওঁ মোৰ নিজৰ দাদাৰ দৰে। আমাৰ ঘৰখনত সকলোৱে তেওঁক আমাৰ পৰিয়ালৰ এজন বুলিয়েই ভাবে। আমাৰ বিপদৰ কথা শুনি তেওঁ নিজে আগবাঢ়ি আহিছে। কিন্তু তেওঁৰ সহায় গ্ৰহণ কৰি তুমি তোমাৰ ঘৰখনৰ মানুহৰ সন্মুখত আমাক হেয় কৰি দিয়া হোৱা নাই জানো? কথাবোৰ আপুনি তেনেকৈ কিয় ভাবিছে? কেৱল ময়ে নহয়, বোধহয় তুষাৰেও তেনেকৈয়ে ভাবিছে আৰু সেইকাৰণে তাৰ খং উঠিছে। ঘৰখনৰ ডাঙৰ বোৱাৰী হিচাপে বিপদৰ সময়ত অলপ সহায় কৰাটো মই মোৰ কৰ্তব্য বুলি ভাবোঁ। আৰু ইয়াত কোনোবাই বেয়া পাব লগা কি কথা আছে? আপুনি চিন্তা নকৰিব মা, মই তুষাৰক সকলো বুজাই কম। কি কৰোঁ? দুবৰীলৈ ফোন এটা কৰোঁনে নাই? ঘৰৰ পৰিস্থিতি বা এতিয়া কেনে? নিহাৰিকাৰ অপাৰেশ্যনটো হ'লনে নাই? তাইৰ মুখখন দেখি বৰ টেনশ্যনত থকা যেন লাগিছিল আজি। সেইবাবে যেনেকৈ নহওক তাইক মই সহায় কৰিবই লাগিব। কাৰণ মই জানো ঘৰখনৰ টেনশ্যনবোৰ নোহোৱা হ'লেহে তাই শান্তি পাব। আৰু তাই অশান্তিত থকাটো মই কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। মই সদায় দুবৰীয়া হাঁহি থকাটোৱে বিচাৰোঁ। নাই নাই, মই ফোন নকৰোঁ। চাওঁচোন তাই ফোন কৰে নে নকৰে। মোৰতো এনেকুৱা লাগিছে যে এই গোটেই কথাবোৰতে কিবা এটা ৰহস্য সোমাই আছে। কি কথা কৈছা তুমি এইবোৰ? শুনিবলৈ বেয়া লাগিলেও মই সঁচা কথাই কৈছোঁ। নোৱাৰোঁ। ইমান ডাঙৰ সিদ্ধান্ত এটা তুমি অকলে লোৱা কথাটো মই সহজভাৱে ল'ব নোৱাৰোঁ। মই যি কৰিছোঁ ঘৰখনৰ ভালৰ বাবে চিন্তা কৰিহে কৰা। যি মন যায় তুমি তাকেই কৰা। আজিৰ পৰা তুমি মোক কোনো কথাই সুধি নাথাকিবা।
মই তোমাক কথাবোৰ নোকোৱাকৈ থাকিম বুলি ভবা নাই নহয়। আচলতে সমস্যাবোৰ দেখিহে মই মনে মনে থাকা। মোৰ তোমাৰ পৰা কোনো কথাই শুনিব মন নাই। এটা সাধাৰণ কথা তুমি এনেকুৱা ৰিয়েক্ট কিয় কৰিছা মই একো বুজি পোৱা নাই। সেইটো তোমাৰ বাবে সাধাৰণ হ'ব পাৰে, মোৰ বাবে নহয়। প্লিজ তুমি মোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা। তুমি মোক আৰু একো বুজাব নালাগে। মই আচৰিত হৈছোঁ, তুমি এনেকুৱা এটা কাম কেনেকৈ কৰিব পাৰা? কি কৰিলোঁ মই? একো কৰা নাই। তুমি মোক নজনাকৈ অলকেশৰ পইচা ল'লা, তন্ময়ক দিলা, আৰু মইতো একো বেয়া কাম কৰা নাই। ঘৰখনৰ ইমান এটা ডাঙৰ বিপদৰ সময়ত অকণমান সহায় কৰিব বিচাৰিলোঁ। তাত তুমি কি ভুল দেখিছা? তুমি বেয়াই কৰা বা ভালেই কৰা, এগৰাকী পত্নী হিচাপে এই কথাটো মোক জনোৱা প্ৰয়োজন আছিল। তোমাক দেখোন মই কৈছোৱেই, মই তোমাক কথাবোৰ নোকোৱাকৈ থাকিম বুলি ভবা নাছিলোঁ। যদি কথাবোৰ মোক নোকোৱাকৈ থাকিম বুলি ভবাই নাছিলা, তেনেহ'লে কথাবোৰ তোমাৰ মুখৰ পৰা নুশুনি আনৰ মুখৰ পৰা কিয় শুনিব লগা হ'ল? তুমি এইমাত্ৰ আহি ঘৰ পাইছিলাহিহে। ভাবিছিলোঁ অলপ পাছত ভালকৈ বুজাই কম বুলি ভবা হ'লে কথাবোৰ তুমি ফোনতো ক'ব পাৰিলা হয়, কিন্তু নকলা। ইয়াৰ মাজত কি ৰহস্য লুকাই আছে সেয়া কেৱল তুমি জানা। ৰহস্য? ৰহস্য। মোৰতো এনেকুৱা লাগিছে যে গোটেই কথাবোৰতে কিবা এটা ৰহস্য সোমাই আছে। কি কথা কৈছা তুমি এইবোৰ? শুনিবলৈ বেয়া লাগিলেও মই সঁচা কথাই কৈছোঁ। দুবৰী আমি ভবাৰ দৰে ইমান সহজ সৰল ছোৱালী নহয়। কি? মোৰ মতে এজনী সহজ সৰল ছোৱালীয়ে নিজৰ মানুহজনক একো কথা নোকোৱাকৈ ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস নকৰে। তাৰমানে তুমি কি ক'ব খুজিছা? মই ক'ব বিচাৰিছোঁ যে দুবৰী এজনী ভাল ছোৱালী নহ'বও পাৰে। পাগল হৈছা নেকি তুমি? এটা সাধাৰণ কথাৰ কাৰণে এজনী ছোৱালীৰ কথা তুমি এনেকৈ ক'ব পাৰিছা? পাৰিছোঁ, কাৰণ আপোনাৰ দৃষ্টিত এইটো সৰু কথা হ'লেও আন 10জনৰ দৃষ্টিত এইটো সৰু কথা নহয়। তাই যি কৰিছে ঘৰখনৰ ভালৰ কাৰণে কৰিছে। ঘৰখনৰ ভালৰ কাৰণে কৰিব বিচাৰিছে তাই কৰক, কিন্তু আনক নহ'লেও অন্ততঃ নিজৰ মানুহজনকতো কথাখিনি কৈ ল'ব লাগিছিল। মোৰ মতে তুমি এটা অপ্ৰয়োজনীয় কথা মিছাতে বহলাই আছা। বাদ দিয়া এতিয়া এইবোৰ কথা, বন্ধ কৰা। যদি ভাবিব খুজিছা এইটো মুহূৰ্তত, তেনেহ'লে হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি থকা নিহাৰিকাৰ কথা ভাবা। দুবৰী ভাল নে বেয়া সেই কথা তুমি পিছতো ভাবিব পাৰিবা। নোৱাৰো। ইমান ডাঙৰ সিদ্ধান্ত এটা তুমি অকলে লোৱা কথাটো মই সহজভাৱে ল'ব নোৱাৰো। মই যি কৰিছোঁ ঘৰখনৰ ভালৰ বাবে চিন্তা কৰিহে কৰা। যি মন যায় তুমি তাকেই কৰা। আজিৰ পৰা তুমি মোক কোনো কথাই সুধি নাথাকিবা। তোমাৰ দৃষ্টিত মই কি আজি তুমি স্পষ্ট কৰি দিলা। আজিৰ পৰা তোমাৰ কোনো কামতে কৈফিয়ত নিবিচাৰোঁ। কলৈ যোৱা তুমি? মোৰ যলৈকে মন যায় মই তলৈকে যাম। তুমি মোক একো সুধি নাথাকিবা। মা, মোৰ মনটো আজি বহুত বেয়া লাগি আছে। তোৰ আকৌ মন বেয়া হ'বলৈ কি হ'ল? নিজৰ পচন্দ মতে বিয়া হৈছ, আনন্দত মতলীয়া হৈহে থাকিব লাগে। হয়তো মই তাতে ভুল কৰিলোঁ। তুমি বিশ্বাস কৰা মা, আজি কেইদিনমানৰ পৰা মই বহুত বেছি অশান্তিত আছোঁ। কিন্তু কিয়? মই একো বুজিব পৰা নাই। কিহৰ পৰা কি হৈছে মই একো ধৰিবই পৰা নাই। ঘৰৰ মানুহে কিবা কৈছে? দুদিনতে ঘৰৰ মানুহবোৰ যেন বহুত পৰিৱৰ্তন হৈ গ'ল। কাকো মই একো বুজিবই নোৱাৰা হৈছোঁ। আনকি তুষাৰকো মই। সিও তোক কিবা কৈছে? সি সৰু কথা এটাতে মোক ভুল বুজি বিনা কাৰণতে মোক বহুত খং কৰিছে। মই বুজি পোৱা নাই মোৰ ভুল ক'ত, কিয় সি মোক এনেকুৱা বিহেভ কৰিছে। সেইবোৰ কথা তইহে জানিবি। আমাৰ মনত দুখ দি এইখন ঘৰ এৰি তই জানো তাৰ লগত গুচি যোৱা নাছিলি? এতিয়া চকু পানী টুকিছ কিয়? মই জানো তুমি তেনেকৈয়ে ক'বা, আৰু ভাবিছোঁ তোমালোকৰ মনত দুখ দিয়াৰ বাবে মোৰ এনেকুৱা হৈছে। তোমালোকে বাৰু মোক সঁচাকৈ হাও দি আছা নেকি মা? হাওপাত আমি দিব নালাগে। ভগৱানে সকলোবোৰ দেখি আছে। কোনো মানুহে আনক দুখ দি সুখত থাকিব নোৱাৰে। তেনেকৈ নক'বা মা, মই মোৰ ইচ্ছাৰে দুখ দিব বিচৰা নাই। কম, এবাৰ নহয়, দুবাৰ নহয়, 1000 বাৰ কম। আমাক দুখ দি তই সুখ বিচাৰি গৈছিলি নহয়, এতিয়া থাক গৈ সুখত। মোৰ সন্মুখত চকু পানী টুকিছ কিয়? নিজে মনে বিচাৰি গৈছিলি নহয়, এতিয়া যেনেকৈ মৰ মৰি থাক, মোক একো নকবি। হেৰা,
কি হৈছে তোমাৰ? নাই কেৰাহীত কিবা বঢ়াই কি আকাশ পাতাল চিন্তা কৰি আছা? হেৰা, এই সকলোবিলাক নি ডাষ্টবিনত পেলাই দিয়াগৈ। আৰু শুনা, ইমানকৈ কোৱাৰ পাছতো যদি তুমি একেবিলাক কথা ভাবি থাকিম বুলি ভাবিছা, তেনেহ'লে ভাবি থাকা। আৰু একো নকওঁ, মই নিজে ঘৰ এৰি গুচি যাম। ভাত কেইটামান নাখালে গা বেয়া লাগিব নহয়। ঘৰখনৰ 2টা ল'ৰা বাহিৰত আছে। সৰু বোৱাৰীজনী মৃত্যুৰ সৈতে যুঁজি আছে। মই মাতজনী হৈ ঘৰত ভাত খাই বহি থাকিলে নহ'ব নহয়। তোমাৰ খাবলৈ মন গৈছে, তুমি খাই লোৱাগৈ যোৱা। কি অপাৰেশ্যন এতিয়াও হোৱা নাই? নাই, অপাৰেশ্যন কাইলৈ হ'ব। কিয়? পইচা যোগাৰ হোৱাৰ পিছতো আজি অপাৰেশ্যন নকৰাৰ কাৰণটো কি? এইটো বিভাগৰ স্পেচিয়েলিষ্টজন আজি নাই, সেইবাবে কাইলৈ ৱেইট কৰিব কৈছে। যদি কিবা প্ৰব্লেম হয়, তেওঁলোকেতো নিজেই কৈছিলে সোনকালে অপাৰেশ্যন নকৰিলে অসুবিধা হ'ব পাৰে বুলি। কোৱাটো কৈছিল, কিন্তু মই আজি অপাৰেশ্যন কৰিবলৈ কোৱাত কিবা প্ৰব্লেম হৈছে বুলি কৈছে। চিন্তা কৰিব মানা কৰিছে। নিহাৰিকা একো অসুবিধা নহয়। ঠিক আছে, তেন্তে হ'ব। পিছে তহঁতে একো নোখোৱাকৈ নাথাকিবি কিন্তু। হ'ব দিয়ক, খাম। হ'ব। কি হ'ল? অপাৰেশ্যন নহ'ল নেকি? নহয়, চিৰিয়াছ অপাৰেশ্যন যে। কাইলৈ কোনোবা স্পেচিয়েল চাৰ্জনৰ হতুৱাহে কৰিব। চিন্তা কৰিব নালাগে বুলি কৈছে। মা, দেউতা, মোৰ ভাত হ'ল, ব'লক খাই লওক গৈ। মই ভাত নাখাওঁ। কিয় মা? ভাত কেইটামান নাখালে গা বেয়া লাগিব নহয়। ঘৰখনৰ 2টা ল'ৰা বাহিৰত আছে। সৰু বোৱাৰীজনী মৃত্যুৰ সৈতে যুঁজি আছে। মই মাতজনী হৈ ঘৰত ভাত খাই বহি থাকিলে নহ'ব নহয়। তোমাৰ খাবলৈ মন গৈছে, তুমি খাই লোৱাগৈ যোৱা। মাৰাই নাখায় যদি জোৰ কৰিব নালাগে। তোমাৰ আৰু মোৰ কাৰণে বাহাগৰ যোৱা। ঠিক আছে। তুমিনো বাৰু তাই কেনেকৈ কাহাকৈ কিয় ক'ব লাগে? তাইৰ কৰ্মকাণ্ডই মোক তেনেকৈ ক'বলৈ বাধ্য কৰাইছে। ইমানকৈ ফোন কৰিলোঁ, অথচ দুবৰে মোৰ ফোনটো ৰিচিভেই নকৰিলে। কিয় বা ফোনটো ৰিচিভ কৰা নাই তাই? নে মই ফোন কৰাটো গম পোৱা নাই নেকি? তাই বাৰু কিছু স্বাৰ্থপৰ নেকি? প্ৰয়োজনৰ সময়ত বিচাৰে আৰু প্ৰয়োজন সেই হ'লে এভইড কৰে। যদি তাই সঁচাকৈ তেনেকুৱা বুলি মোৰ মনলৈ আহিছে, তাৰ পিছতো মই তাইক কিয় ভাল পাওঁ? নাই, এই প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই। ভাঙে পক্ষী মন